মই যিয়ে ৰেচিপি বনাওঁ আপোনালোকে যে ইমান বেছি ভাল পায় তাৰ কাৰণে সকলোকে যিমান ধন্যবাদ দিওঁ সিমানেই কম হ'ব আৰু মোৰ ৰেচিপিবোৰ একেবাৰে কম সময়ৰ ভিতৰত থাকে তো সেইটো কাৰণে আপোনালোকে চাগে বেছি ভাল পায়। ঠিক তেনেকুৱা আজিও মই 5 মিনিটত বনাব পৰা খুব টেষ্টি মাছৰ কালিয়া লৈ আহিছোঁ। আপোনালোকে শুনিব চাগে অলপ বেলেগ পাইছে চাগে। হয়, খাবলৈ ইমান বেছি টেষ্টি হয় কিন্তু বনাবলৈ একেবাৰে সহজ। প্ৰথমতে মই এনেকৈ তেল অকণ দিলোঁ, মিঠাতেল, তাতে মই দুটা শুকান জলকীয়া দিছোঁ আৰু এইটো আমাৰ ঘৰত প্ৰায়ে চলি থাকে। মেইন বস্তুটো হৈ গৈছে এয়া প্লেটত যি আছে ক'লা জিৰা আৰু 5-6টামান মেথি। একেবাৰে চিম্পল হৈ কৈছোঁ নহয় গাইজ। আৰু এইখিনি দিয়াৰ 2 মিনিটৰ পাছতে দেখিছে যেতিয়া জলকীয়াখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে, ইয়াতে দিব সৰিয়হৰ পেষ্ট। মেইন ইনগ্ৰিডিয়েণ্টটো হৈছে সৰিয়হৰ পেষ্ট আৰু এইটো ঘৰতে মই পেষ্ট কৰি লৈছোঁ। এনেকৈ বজাৰৰ কিনা পেকেটটো নহয়, সেইটো যদি মই সৰহকৈ দিওঁ সেইটো তিতা লাগে, তো সেইটো কাৰণে মই ঘৰতে পেষ্ট কৰি লৈছোঁ। ইয়াতে আছে এটা গোটা জলকীয়া, 4টামান এটা গোটা পিঁয়াজ, 4টা জলকীয়া আৰু একো নাই, আৰু সৰিয়হ অলপ সৰহকৈ আছে যিহেতু গোটেই তৰকাৰী সৰিয়হটোৰ ওপৰতে বনে ন, তো সেইটো কাৰণে সৰিয়হটো অলপ সৰহকৈ লাগে। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু দিছোঁ হালধিৰ গুড়ি, যিটোৰ কালাৰটো ইমান বেছি ধুনীয়া কৰি দিয়ে তৰকাৰীৰ। আৰু এইটো আলহী আহক বা কিবা এটা স্পেচিয়েল দিনতো আপোনালোকে এই মাছৰ কালিয়াটো আপোনালোকে এড কৰিব পাৰে। খাবলৈ খুব টেষ্টি হয়, দেখাতো খুব ধুনীয়া আৰু ইমান ধুনীয়া গোন্ধ কি ক'ম আপোনালোকক। আমাৰ ঘৰত প্ৰায়ে মাজে মাজে এইটো চলি থাকে। আৰু মই ভাল পোৱা মিষ্টাৰে ভাল পোৱা আৰু এটা তৰকাৰী হৈ গ'ল এইটো, মোৰ হাতৰ বিশেষকৈ দেই, কাৰণ যি ভাল পায় সেইখিনিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে আছোঁ। আৰু এই ৰেচিপিটো কোনোবাই যদি জানে আপোনালোকে ক'ব আপোনালোকৰ ষ্টাইলটো, সেইটো মই ট্ৰাই কৰিম। আৰু মই এনেকুৱা ট্ৰাই কৰিছোঁ, কোনোবাই যদি মোৰ ৰেচিপিটো ট্ৰাই কৰিছে সেইটোকো ক'ব আৰু কেনেকুৱা পাইছে সেইটো জনাবলৈ একেবাৰে নাপাহৰিব। কিন্তু তেতিয়াহে মই গম পাম আচলতে মই বনাবলৈ পাৰিছোঁ নে নাই। কাৰণ এই তৰকাৰীটো মই প্ৰায়ে আমাৰ ঘৰত বনাইছিলোঁ, ঘৰত বহুত কম বনোৱা হৈছিলে, কিন্তু ইয়াত মিষ্টাৰে বহুত বেছি ভাল পায়, সেইটো কাৰণে মাজে সময়ে এইটো বনোৱা হয়। আৰু একেবাৰে শেষত আৰু এটা দিব আছে, যিটোৰ দেখাতৰ কাৰণে হওক, সোৱাদৰ কাৰণে হওক বা গোন্ধৰ কাৰণে হওক, পূৰা বেষ্ট হয়। যেতিয়া সৰিয়হ পেষ্ট কেৰাহীত দিব ন, ভালদৰে ভজা কৰি ল'ব মই দেখুওৱাৰ দৰে, যাতে কেঁচাৰ গোন্ধটো একেবাৰে নাথাকে। তাৰপাছত আকৌ পানী দি উতল দি তাৰ পাছতহে মাছ দিব। মাছ দিয়াৰ পাছত ধৰক 2 মিনিটত ভালদৰে উতলাই ল'ব। একেবাৰে শেষত দিব ধনিয়া পাত, নমোৱাৰ সময়ত ধনিয়া পাত দিব, লগালগ ঢাকন মাৰি, আৰু হৈ গ'ল। আপোনালোকে গৰম গৰম ভাতৰ লগত ইয়াৰ জুতিটো ল'ব পাৰে আৰু মইতো ইয়াৰ জুতি ল'লোঁ, মই আগৰ পৰাও লৈ আহিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। কোনোবাই যদি ট্ৰাই কৰিছে সেইটোও ক'ব, আৰু আপোনালোকে কেনেকুৱা বনায় সেইটোও ক'ব। তেতিয়া মই নেক্সট আপোনালোকৰ লগত ট্ৰাই কৰিম আপোনালোকে দিয়া ৰেচিপিটো।